বন্ধুসকল ভিডিঅ'ৰ টাইটেল দেখি তোমালোকে গম পাইছা যে আমি শিকিবলৈ গৈ আছো কম্পাউণ্ড ইণ্টাৰেষ্ট বা মিশ্ৰ সুদ কিন্তু তাৰ আগতে আমি চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা মজাৰ পাৰ্থক্য কথা জানি লওঁ চিম্পল ইণ্টাৰেষ্টত ধৰি লোৱা হ'ল 1 লাখ টকা 10% হাৰে 30 বছৰৰ কাৰণে জমা কৰি চিম্পল ইণ্টাৰেষ্ট হ'ব PRT বাই 100 10,000 পৰা 10 পৰা 30 বাই 100 কেনচেল কৰি আমি পালো চিম্পল ইণ্টাৰেষ্ট হৈ গ'ল 30 বছৰ 3 লাখ টকা গতিকে সবৃদ্ধি মূল কিমান হ'লগৈ 4 লাখ টকা কিন্তু মজাৰ কথাটো তোমালোকে এতিয়া গম পাবা যে কম্পাউণ্ড ইণ্টাৰেষ্টত সেই টকাটো কিমান হৈ গৈ জানা তোমালোকে চোৱা প্ৰায় 17,45,000 টকা নহয়নে আচৰিত গতিকে এই আচৰিত ধৰণৰ কথাটো জানিবলৈ আমি আজি আৰম্ভ কৰিবলৈ গৈছো মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি গতিকে ভিডিঅ' শেষলৈকে চাই থাকিবা বন্ধুসকল মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ কি হয় বুজিবলৈ আমাৰ এটা এক্সাম্পলে যথেষ্ট এতিয়া 3,000 টকাৰ 10% হাৰে 3 বছৰৰ সুদ যদি মই কেলকুলেট কৰোঁ সৰল সুদ বুলি লিখি লওঁ প্ৰথম বছৰৰ ইণ্টাৰেষ্ট 3,000 টকাৰ 10% গতিকে 3,000 টকাৰ 10% কিমান হ'ব পাৰ্চেণ্টেজ আৰু 0 দুটা কাটি দিলোঁ 300 টকা যিহেতু সৰল সুদ মূলধনৰ ওপৰতে কেলকুলেট কৰা হ'ব মূলধন 3,000 টকাই হয় গতিকে দ্বিতীয় বছৰৰো সুদটো কিমান হ'ব 3,000 টকাই হ'ব সেইদৰে তৃতীয় বছৰৰো সুদটো 300 টকাই হ'ব গতিকে আমি মুঠ সুদ কিমান পাম 3 বছৰৰ মুঠ সুদ কিমান হ'ব মুঠ সুদ সমান 3 গুণ 9 গতিকে 900 টকা নহয়নে গতিকে আমি সৰল সুদ কিমান পালোঁ 900 টকা পালোঁ 3 বছৰ অ'কে সেই একেটা কথা কিন্তু মিশ্ৰ সুদত নহয় মিশ্ৰ সুদত প্ৰতি বছৰে একে সুদ পোৱা নাযায় কাৰণটো কি মিশ্ৰ সুদত প্ৰতি বছৰে মূলধনটো সলনি হৈ থাকিব অৰ্থাৎ প্ৰথম বছৰত যিটো সুদ পাম প্ৰথম বছৰ সুদটো সৰল সুদৰ দৰেই হ'ব 3,000 টকাৰ 10% তাৰমানে 300 টকা ঠিক আছে 3,000 টকাৰ 10% 300 টকা লিখি ল'লোঁ এতিয়া এই যে 300 টকাটো কিন্তু সেই প্ৰথম বছৰ যিটো মূলধন আছিল সেই মূলধনৰ লগত যোগ হৈ পেলাই দ্বিতীয় বছৰৰ মূলধন হ'বগৈ দ্বিতীয় বছৰত সেইটো মূলধন হিচাপে থাকিবগৈ তো দ্বিতীয় বছৰ মূলধন হ'বগৈ 3,000 যোগ 300 অৰ্থাৎ 3,300 টকা অ'কে গতিকে দ্বিতীয় বছৰৰ সুদ আকৌ কেলকুলেট কৰিম দ্বিতীয় বছৰৰ সুদটো 3,300 টকাৰ 10% হ'ব লিখি লওঁ দ্বিতীয় বছৰৰ সুদ ইণ্টাৰেষ্ট আফটাৰ ছেকেণ্ড ইয়েৰ বা ইণ্টাৰেষ্ট আফটাৰ 2 ইয়েৰ ইজ ইকুৱেল টু 3,300 পূৰণ 10% শতাংশৰ শূন্য দুটা কাটি দিলোঁ গতিকে 330 টকা 330 টকা অ'কে ছেইম প্ৰচেছ এতিয়া তৃতীয় বছৰৰ কাৰণে যিটো প্ৰিন্সিপাল হ'ব তৃতীয় বছৰৰ যিটো মূলধন হ'ব সেইটো আকৌ এই 3,300 লগত এই 330 টকা সুদটো যোগ হৈ যাব তাৰমানে প্ৰতি বছৰে সুদটো মূলধনৰ সৈতে যোগ হৈ আগৰ বছৰ মূলধনৰ সৈতে যোগ হৈ নতুন মূলধন এটাৰ সৃষ্টি হয় সেইকাৰণে ইয়াৰ নাম চক্ৰবৃদ্ধি চক্ৰৰ দৰে লগ লাগি ঘূৰি ঘূৰি আহি থাকে তাৰমানে ঠিক আছে চ' প্ৰিন্সিপাল ফৰ দ্য থাৰ্ড ইয়েৰ তৃতীয় বছৰৰ মূলধন হ'ব 3,300 যোগ 330 গতিকে 3,630 টকা হ'ব নতুন মূলধন থাৰ্ড ইয়েৰ কাৰণে প্ৰিন্সিপাল হ'ব ঠিক আছে এতিয়া তৃতীয় বছৰৰ শেষত যিটো ইণ্টাৰেষ্ট হ'ব সেইটো এই 3,630 টকাৰ 10% হ'ব সেইটোও কৰি লওঁ গতিকে আমি কেলকুলেট কৰি পালোঁ 363 টকা এতিয়া টোটেল ইণ্টাৰেষ্ট কি পালোঁ টোটেল ইণ্টাৰেষ্ট ইজ ইকুৱেল টু হ'ব 300 টকা যোগ 330 যোগ 363 যোগ কৰি দি আমি কি পাম 993 ৰুপিজ চ' দেখা গ'ল যে ই 900 আৰু 993 চ' 993টো 900 টকাতকৈ বেছি অৰ্থাৎ চক্ৰবৃদ্ধি সুদত আমি বেছি ইণ্টাৰেষ্ট পাইছোঁ ঠিক আছে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ দেখাবৰ কাৰণে তোমালোকক মই এইদৰে দীঘলকৈ কৰি দেখালোঁ কিন্তু আমি আচলতে SI = PRT বাই 100 কৰি এই বস্তুটো ধুনীয়াকৈ কৰিব পাৰোঁ বন্ধুসকল আমি এতিয়া উলিয়াম চক্ৰবৃদ্ধি সুদ বা মিশ্ৰ সুদৰ সূত্ৰ তাৰ বাবে টাৰ্মিনলজিকেইটা জানি লওঁ মূলধন P সুতৰ হাৰ R% বছৰি সময় N বছৰ আৰু সবৃদ্ধি মূল A নহয়নে বাৰু আৰু এইকেইটা ব্যৱহাৰ কৰি আমি এতিয়া সূত্ৰটো উলিয়াম আৰু সূত্ৰটো থাকিব আমাৰ সবৃদ্ধি মূলৰ ওপৰত পিছত সবৃদ্ধি মূলৰ পৰা প্ৰিন্সিপালটো বিয়োগ কৰি আমি কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ মিশ্ৰ সুদটো উলিয়াব পাৰিম সূত্ৰটো হ'ব A ইজ ইকুৱেল টু P ইনটু 1 প্লাছ R/100 হোল থিং টু দি পাৱাৰ N আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াবৰ কাৰণে এৰ পৰা P মাইনাছ কৰি দিম অৰ্থাৎ CI ইজ ইকুৱেল টু A
মাইনাছ প্ৰিন্সিপাল। কনচেপ্টটো ভালদৰে ক্লিয়াৰ হ'বৰ কাৰণে আমি স্ক্ৰীনত থকা প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো দিয়া আছে 10,000 টকা বছৰি 10% চক্ৰবৃদ্ধি সুতত অৰ্থাৎ কম্পাউণ্ড ইণ্টাৰেষ্টত 2 বছৰৰ বাবে বিনিয়োগ কৰা হ'ল, মুঠ চক্ৰবৃদ্ধি সুত কিমান হ'ব? গতিকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি এই প্ৰশ্নটো যেতিয়া সমাধান কৰিম তেতিয়া আমাৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ যাব। দিয়া আছে P = 10,000, P মানে প্ৰিন্সিপাল মূলধন 10,000 টকা, P = 10,000, 10,000 rupees বা 10,000 টকা। R = 10% বছৰি আৰু N = 2 বছৰ, N = 2 বছৰ। গতিকে আমি উলিয়াব লাগে A আৰু CI। প্ৰথমতে A উলিয়াম, তাৰপিছতে আমি CI পাম। যিহেতু A = ফৰ্মুলা লগাই দিওঁ P × 1 + R/100 হোল টু দি পাৱাৰ N। এইফালে লিখি দিওঁ P ভেলু 10,000, ধুনীয়াকৈ ভেলুকেইটা বহাই দিলেই হ'ল। 1 + 10/100 হোল টু দি পাৱাৰ 2। 10ৰ 0 আৰু 100ৰ এটা 0 কটা গ'ল, এতিয়া 10,000 থাকিব ইয়াত। আৰু এইটো আমি এক সমষ্টিৰ 10/1 বুলি ভাবিব পাৰোঁ। গতিকে 10 × 10 = 11। গতিকে 10/11 আৰু হোল স্কুৱেৰ। এতিয়া ইফালে আমি 10,000টো লিখি, এইটো 10,000 পূৰণ 10 স্কোৱাৰ 100 হ'ব আৰু 11 স্কোৱাৰ 121। এতিয়া দুটা 0 কাটি দিম। গতিকে আমি পালোঁ 12,100। গতিকে সবৃদ্ধি মূল হ'ল 12,100 টকা। গতিকে আমাৰ ইণ্টাৰেষ্ট কিমান হ'ব, কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান হ'ব? CI = কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ CI = A - P কৰি দিম। A আছিলে আমাৰ 12,100 আৰু P হৈ গ'ল 10,000। গতিকে আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান হ'ব? 2,100 টকা। কম্পাউণ্ড ইণ্টাৰেষ্ট হৈ গ'ল 2,100 টকা। ঠিক আছে। এতিয়া তোমালোকে ভাবিবা যে ইমান দীঘলকৈ অংক পাতি যেতিয়া কৰিবলৈ যাওঁ আমাৰতো সময়টো নাবাচিব, নহয় জানো? গতিকে ইয়াক ইজিলি সময় বচাবৰ কাৰণে আমি যেতিয়া কৰিম তেতিয়া আমি সেই PRN এইকেইটা বাৰে বাৰে পাতি নাথাকোঁ। আমি ডাইৰেক্ট ফৰ্মুলা লিখিম আৰু তাত ভেলুকেইটা আমি যিহেতু জানো সেইকেইটা বহাই দিম। গতিকে দিয়া আছে বুলি আমি পৰীক্ষা হলত নিলিখোঁ। তাৰমানে আমাৰ MCQ কৰিবৰ কাৰণে কৰোঁতে আমি দিয়া আছে P = ইমান, R = ইমান, N = ইমান, এই কথাকেইটা আমি নিলিখোঁ। ঠিক আছে। গতিকে আমাৰ সময়টো ধুনীয়াকৈ বাচি যাব। বন্ধুসকল, আমি এটা চিম্পল কুৱেশ্যনৰ সমাধান কৰিলোঁ য'ত আমি ফৰ্মুলাটোৰ ইউটিলাইজেশ্যন দেখিলোঁ, হাউ টু ইউজ দ্য ফৰ্মুলা গম পালোঁ। কিন্তু কেতিয়াবা কুৱেশ্যনত টুইষ্ট দেখা যায়। কেনেধৰণৰ টুইষ্ট দেখা যায় চোৱা। মিশ্ৰ সুত গণনা কৰা যদি সুত প্ৰতি 6 মাহে গণনা কৰা হয়, তাৰমানে সেইবোৰ দিয়া থাকিব এতিয়া যিখিনি আমি দিয়া আছিলে P, N, R এইবোৰ দিয়া থাকিব, কিন্তু আমি সুতটো কি কৰিব লাগিব? 6 মাহে গণনা কৰিলে কিমান হ'ব গণনা কৰিব লাগিব, কেলকুলেট কৰিব লাগিব। ফৰ্মুলাটো অলপ ডিফাৰেণ্ট হ'ব। প্ৰতি 3 মাহে গণনা কৰা হয় তেতিয়াও অন্য এটা পদ্ধতি এপ্লাই কৰিব লাগিব। আকৌ কেতিয়াবা A, P আৰু N দিয়া আছে, R উলিওৱা। সেইদৰে A, P, R দিয়া থাকিব, N উলিওৱা। এই ধৰণৰ বিভিন্ন ধৰণৰ আমি কুৱেশ্যন পাব পাৰোঁ। এতিয়া এই টুইষ্টখিনি বুজিব পৰাকৈ মই সদায় একোটাকৈ শ্বৰ্ট ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। যদি তোমালোকে ইচ্ছা কৰা, যদি তোমালোকে এই বস্তুটো বিচাৰা তেন্তে কমেণ্টত য়েছ বুলি জনাবা। অ'কে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। অতি সোনকালে শ্বৰ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰে তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মিণ্টু সোণোৱালে আজিলৈ বিদায় মাগিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অৱশ্যেই টিপিবা। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।